কবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ কবিতা য'ত বঙালী ভাষা সংস্কৃতি ইতিহাস পৰম্পৰাৰ প্ৰতি আৱেগ প্ৰকাশ কৰা গৈছে সেইটো আজি বিজেপি দলে বাংলাদেশী মিয়াৰ লগত তুলনা কৰিবলৈ বিচাৰিছে সাফাই দিবলৈ আছে গৌৰৱ গগৈ নিজৰ জ্ঞানৰ অভাৱ আজি নিজৰ সমালোচনাৰ যোগেদি তেওঁলোকে প্ৰকাশ কৰিছে এইটো নতুন কথা নহয় ইয়াৰ পূৰ্বেও তেওঁলোকৰ কেন্দ্ৰ বিজেপি আইটি সেল বাঙালী ভাষাক তেওঁলোকে অপমানিত কৰিছে শ্ৰীভূমিত কংগ্ৰেছৰ সভাত বাংলাদেশৰ জাতীয় সংগীতহে গাইছে কিনো ডাঙৰ কথা সতীৰ্থক ৰক্ষা কৰিবলৈ আছেতো গৌৰৱ গগৈয়ে ক'লে 1905 চনতে ৰবীন্দ্ৰনাথ ঠাকুৰে লিখা কবিতা পাঠৰ কথা যিটো কবিতা 1972 চনত জাতীয় সংগীত হিচাপে গ্ৰহণ কৰিছিল বাংলাদেশে কবিতা ৰবীন্দ্ৰনাথ ঠাকুৰৰ কবিতা যি কবিতা বাঙালী মানুহৰ আৱেগ বাঙালী মানুহক সেই সময়ত ব্ৰিটিছৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ সাহস দিলে সেই কবিতাটো সেই সময়ত কবি ৰবীন্দ্ৰনাথ ঠাকুৰে সৃষ্টি কৰিলে বাংলাদেশ কেতিয়া হ'ল আৰু কবি ৰবীন্দ্ৰনাথ ঠাকুৰে এই কবিতাটো কেতিয়া লিখিলে এইটো পঢ়িলেই গম পাই যায় আৰু বাংলাদেশী মিয়াল পক্ষত কেতিয়াবা কবি ৰবীন্দ্ৰনাথ ঠাকুৰে কবিতা লিখিছিল নেকি গান লিখিছিল নেকি নিজৰ দেশৰ ৰাষ্ট্ৰীয় সংগীতৰ পৰিৱৰ্তে ইন্দিৰা ভৱনত অনুষ্ঠিত কাৰ্যনিৰ্বাহকত বাংলাদেশৰ জাতীয় সংগীত পৰিৱেশন কৰিছিল কংগ্ৰেছে কিন্তু সেয়া ভুল বুলিনো কেনেকৈ মানি লয় দলটোৰ ৰাজ্যিক মুৰব্বী গৌৰৱ গগৈয়ে বাঙালী ভাষা বাঙালী মানে বাংলাদেশী নহয় আজি অলপ দিন আগতে এজন কবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ কবিতা গীত কৰিমগঞ্জত আমাৰ দলৰ এজন বয়োজ্যেষ্ঠ কিমান 80 বছৰ 82 বয়সৰ এজন বৃদ্ধ মানুহজনে গীত প্ৰদৰ্শন কৰিলে এই কবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ সেই কবিতা যি কবিতা বাঙালী ভাষা বাঙালী জনগোষ্ঠী বাঙালী মাটিৰ প্ৰতি এটা আৱেগ প্ৰকাশ কৰে এজন বৃদ্ধই সেই কবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ 1905ৰ সেই কবিতাটো প্ৰদৰ্শন কৰিলে দিলে বিজেপি আইটি সেল যে এইটো নহয় এইটো বাংলাদেশী মিয়া সম্পৰ্কত এইটো গান কবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ কবিতা বাংলাদেশী মিয়া সম্পৰ্কত হ'ব পাৰে নেকি কওকচোন পিছে এখুব চৰা দলটোৰ নেতা দীপবায়ন ভাষণত দুলাইনহে গাইছিল বাংলাদেশৰ জাতীয় সংগীত সকলো ভুল বিজেপিয়ে বিভ্ৰান্তি সৃষ্টি কৰিবৰ বাবে প্ৰচাৰ কৰিছে অৰ্ধসত্য বাতৰি আমাৰ সোনাৰ বাংলা আমি তোমাকে ভালোবাসি বুলি কৈ ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিছিল জাস্ট এইখিনি শব্দ তেখেতে গানৰ মাধ্যমেৰে কৈছে সেৱা দলৰ সভাত আমাৰ প্ৰথম মিছাটো তেওঁলোকে আৰম্ভণি কৰিছে যে আমি বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীতেৰে সভা আৰম্ভ কৰিছিলোঁ একেবাৰে গোকাত মিছা কথা আমি আমাৰ সভা পৰম্পৰাগতভাৱে বন্দে মাতৰমেৰে আমাৰ সভা আৰম্ভ হৈছিল আৰু সভা শেষ কৰা হৈছিল ৰাষ্ট্ৰীয় সংগীতেৰে গৌৰৱ গগৈ দীপবায়ন ভালদৰে শুনকচোন আপোনালোকৰ দলটোৰ নেতাৰ কৰ্মকাণ্ড এলাইন নে দুলাইন সেয়া ডাঙৰ কথা নহয় কি বুলি কংগ্ৰেছৰ নেতাই গালে বাংলাদেশৰ জাতীয় সংগীত বাংলাদেশ প্ৰীতি থকাৰ পাছতো যুক্তিৰ খাতিৰত কেৱল যুক্তিয়ে দিবনে আপোনালোকে নে কেতিয়াবা সঁচা স্বদেশ প্ৰেম দেখিব ৰাজ্যবাসীয়ে ব্যুৰো ৰিপৰ্ট অসম লাইভ 24